আসসালামু আলাইকুম, নমস্কাৰ। আমাৰ অখিল গগৈ ডাঙৰীয়া যেনেকৈ বক্তব্য দিছে আমাৰ AIUDF দলৰ ওপৰত, সেই বক্তব্যৰ ওপৰত মই কেইটামান কথা ক'বলৈ ওলাইছোঁ। অখিল গগৈ ডাঙৰীয়া, আপুনি যেনেকৈ দালালি কৰিবলৈ আৰম্ভ কৰিছে নহয়, সেইটো সংখ্যালঘু ৰাইজে চাগে বাৰুকৈ বুজি পাইছে। আপুনি যি ধৰণৰ কথা কৈ আছে, যেনেকৈ আপুনি মন্তব্য দি আছে, আপুনি যে বিজেপিৰ এজেণ্ট, আপুনি যে এটা চান্দাবাজ মানুহ, আপুনি যে এটা ধান্দাবাজ মানুহ, আপুনি যে এটা মেজিক থকা মানুহ, সেয়া আমি বুজি পাইছোঁ। লাহে লাহে আমাৰ সংখ্যালঘু ৰাইজো বুজিবলৈ বাকী নাই, আমাৰ ৰাইজো বুজিবলৈ ধৰিছে, আমাৰ ৰাইজো বুজি পাই আছে। আপুনি কেইটামান কথা আমাৰ সংখ্যালঘুৰ পক্ষত কৈ দি, সংখ্যালঘুৰ মানুহৰ মন জয় কৰি, সংখ্যালঘু মানুহক বিপদে পৰিচালনা কৰি বিপদৰ মুখলৈ যে ঠেলি দি আছে, সেই কথাটো আমি চাগে বুজি পাইছোঁ। আপোনাৰ নিচিনা দালালৰ মুখৰ পৰা আপুনি যেনেকৈ আমাক ক'ব, আপুনি আমাৰ নেতা নহয়, আপুনি আমাৰ অভিভাৱক নহয়। আপুনি যদি আমাৰ অভিভাৱক আছিলে, তেতিয়াহ'লে আপাৰ আশ্ৰমত আমাৰ ইটা ভাটাত কাম কৰা শ্ৰমিকসকলৰ ওপৰত যি ধৰণৰ অমানৱীয় অত্যাচাৰ আৰম্ভ হৈছিল, মাৰি পিঠ ফালি দিয়া হৈছিল, তেতিয়া আপুনি ক'ত গৈছিল? তেতিয়া চাগে আপুনি এই ক'ৰবাত যাই কোনোবা এটা মিনিষ্টাৰৰ ঘৰত পলাই আছিল ন? তেতিয়া যদি আপুনি এই কথাবিলাক আমাৰ সংখ্যালঘু ৰাইজৰ ওপৰত যেতিয়া অত্যাচাৰ হ'বলৈ ধৰিছিল, তেতিয়া আপুনি মাত মাতিব লাগিছিল। তেতিয়াহে আমি জানিব পাৰিলোঁ হয়, আমি বুজিব পাৰিলোঁ হয় যে আপুনি আমাৰ সংখ্যালঘু দৰদী এজন নেতা। আপুনিতো আমাৰ সংখ্যালঘু দৰদী নেতা কেতিয়াও হ'ব নোৱাৰে, আপুনি এজন স্বাৰ্থবাদী নেতাহে। আপুনি কি কৈ আছে যে আমাৰ AIUDF দলটো ভাঙি কংগ্ৰেছৰ লগত চামিল হ'ব লাগে? এইটো এনেকুৱা দালালি, এনেকুৱা ভণ্ডামি কৰিবলৈ আপুনি ক'ত শিকিছে? আপোনাৰ কথা মতে আমাৰ সংখ্যালঘু ৰাইজে চলিব নেকি? আপোনাৰ কথা মতে আমাৰ দলৰ, আমাৰ সংখ্যালঘু ৰাইজৰ অভিভাৱক স্বৰূপ বদৰুদ্দিন আজমল ডাঙৰীয়াই চলিব নেকি? বদৰুদ্দিন আজমল ডাঙৰীয়াই আমাৰ বঞ্চিত, লাঞ্ছিত, নিষ্পেষিত জনসাধাৰণৰ কাৰণে যি ধৰণৰ তেওঁ যুদ্ধ কৰি আছে, যি ধৰণে এই মানুহবিলাকক উদ্ধাৰ কৰিবলৈ, আগুৱাই লৈ যাবলৈ যি ধৰণৰ অহৰহ চেষ্টা কৰি আছে, সেই চেষ্টাটোক আপুনি ব্যৰ্থ কৰিব বিচাৰি আছে ন? আপোনাৰ মনৰ বাঞ্ছা কেতিয়াও পূৰ্ণ নহয়। বদৰুদ্দিন আজমল থকালৈকে আমাৰ AIUDF দল আগতকৈ আৰু দুগুণ শক্তিশালী হিচাপে আমাৰ এই দলৰ কাম কৰিব সংখ্যালঘু ৰাইজৰ হৈ। আপুনি নিশ্চিন্ত থাকক। আপুনি যে এইবিলাক দালালি কৰিব নালাগে, ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব নালাগে। যদি এই বাই ইলেকশ্যনত যদি আমাৰ AIUDF দলে যদি ক'ৰবাত এটা কেণ্ডিডেট দিলে হয় নহয়, তেতিয়াহ'লে আপোনালোকে ভঙা ঢোলটো বজাই থাকিলে হয় যে আজমলৰ কাৰণেই 5টা ইলেকশ্যনত আমি হাৰি গ'লোঁ, 5টা ছিট আমি হেৰুৱালোঁ বিজেপিৰ হাতত, এনেকৈ আমি ঢোল কোবাই থাকিলা হয়। কিন্তু আজমলে সেইটোৰ পৰা বিৰত আছিল। তাৰ পিছতো আপোনালোকে ভণ্ডামি কৰিবলৈ এৰা নাই ন? তাৰ পিছতো আপোনালোকে কি কৰিবলৈ ধৰিছে? এতিয়া আজমলে বিজেপিক সহায় কৰিছে বুলি। আপোনাৰ তেনেকুৱা কথা যে উৎপটং কথাবিলাক যে কৈ আছে, আপোনাৰ হাতত কিবা ধৰণৰ তথ্য আছে নেকি? তথ্য নাই। আপুনি এনেই চালে বেৰে কোবাই এটা কথা ক'লেই আমি মূৰ্খ হৈ নাযাওঁ। আপুনি আমাক মূৰ্খ সজাবলৈ চেষ্টা কৰি আছে। আমি মূৰ্খ নহয়, আমি এতিয়া বুজি পাওঁ। এই